আজি 7 নম্বৰৰ পৰা আলোচনা কৰা হ'ব। এটা ঘৰৰ মজিয়াৰ কালি যদি মানে কি কৈছে 6575 বৰ্গ ফুট হয়, তেনেকুৱা 385টা ঘৰৰ মুঠ মজিয়াৰ কালি কিমান হ'ব? তাৰমানে 6575 লগত 385 আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তো ইয়াতে চোৱা এখন সমাধান দিয়া হৈছে। এখন ঘৰৰ মজিয়াৰ কালি কিমান হয়? 6575 বৰ্গ ফুট। 385টা ঘৰৰ কালি মানে 6775 কি কৰিব লাগিব? 385 লগত আমি পূৰণ কৰি চাম। তো এতিয়া 6775 এটাৰ লগত 385 পূৰণ কৰি দিয়া হ'ল। 5 5 গুণ কি হয়? 25ৰ 5 হয়। 25ৰ 5 হাতত থাকিল 2। 5 7 গুণ 35, হাতের 2 37, 37ৰ 7 হাতত থাকিল কিমান? 3। 5 5 গুণ 25, হাতের 3 28, 28ৰ 8 হাতত থাকিল 3, সরি হাতত থাকিব 2। 5 6 গুণ 30, 2 কিমান হয়? 32। এবার এক ঘর কাটা। 8 5 গুণ 40ৰ 0 হাতত 4, 8 7 গুণ 56, 7 58 59 60, সরি ভুল হল নাকি? 60ৰ 0 হাতত থাকিল 6। 8 5 গুণ 40 আৰু 6 46, হাতত থাকিল কিমান? 4। 8 6 গুণ 48, 4 কিমান হয়? 52। এবার আৰু এক ঘর কাটা। এবার কি কৰিম? 3 5 গুণ 15, 15ৰ 5 হাতত থাকিল 1। 3 7 গুণ 21, হাতে রেখে 22, 22ৰ 2 হাতত থাকিল 2। 3 5 গুণ 15, হাতে 2 কিমান? 17ৰ 7 হাতত থাকিল 1। 3 6 গুণ 18, হাতে রেখে 19। এবার যোগ কৰিম আমি। 5টো নামি আহিল, 7ও নামি আহিল, 8 আৰু 5 13, 13ৰ 3 হাতত থাকিল 1। 2 6 8 আৰু 2 10, হাতে রেখে 11, 11 1 বহিল। এবার কি কৰিম? হাতত যেহেতু 1 আছে, 3 আৰু 2 কি কৰিবা? যোগ কৰিবা, 5 হ'ল। 5 আৰু হাতে কিমান হয়? 12, হাতে রেখে কিমান হৈছে? 13, আৰু হাতে থাকিল 1। 5 আৰু 9 14, হাতে রেখে 15, 15ৰ 5 আকৌ হাতে থাকিল 1, 1 আৰু 2 1 আৰু হাতে রেখে কিমান হয়? 2। তাৰ মানে কি হৈছে? মজিয়াখনৰ মুঠ কালিটো কিমান হ'ব? 25,31,375 বর্গ ফুট। এটা হল কি উত্তর। নেক্সট 8 নম্বৰ দি আছে এখন গাড়ীৰ মূল্য কিমান আছে? 6,75,720 টাকা। তেনেকুৱা 265খন গাড়ীৰ মূল্য। তাৰমানে 6,75,720ক 265 আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তো এতিয়া চোৱা এখন গাড়ীৰ মূল্য হৈছে কিমান? 6,75,720 টাকা। 265খন গাড়ীৰ মূল্য হ'ব মানে এটাৰ লগত এটা পূৰণ কৰিম আমি। বহু আহিছে চোৱা। 5 0 গুণ 0, 5 2 গুণ 10 0, হাতে থাকিব কিমান? হাতে থাকিব 1। 5 7 গুণ 35, হাতে রেখে 36, 36 6, হাতে থাকিল কিমান? 3। 5 5 গুণ 25, 26 27 28, 28ৰ 8, হাতে থাকিল কিমান? 2। 5 7 গুণ 35, 36 37, 37ৰ 7, হাতে থাকিল কিমান? 3। 5 6 গুণ 30, 3 কিমান হৈছে? ভুল হ'ল নেকি? 5 6 গুণ 30, ইফালে তো 5 7 গুণ 35, হাতত দিয়ে কিমান হৈছিল? 37ৰ 7, হাতত আছিল 3। এবার 5 6 গুণ 30, হাতের 3 কিমান হব? এটা ভুল হয়েছে, এটা হব 33। এবার 6 0 গুণ 0, 6 2 গুণ 12, 2 হাতে থাকিল 1। 6 হাতে 42, হাতে রেখে 43, 43 3 হাতত 4। 6 5 গুণ 30, হাতত 4 34, 34 4, হাতত থাকিল কিমান? 3। 6 7 গুণ 42, 3 কিমান হয়? 42 43 40 45ৰ 5, হাতত থাকিল 4। 6 6 গুণ 36, হাতত 4 40। এবার আৰু একর কাটা। 2 0 গুণ 0, 2 2 গুণ 4, 2 7 গুণ 14, 4 হাতত থাকিল 1। 2 5 গুণ 10, হাতে রেখে 11, 11 1, হাতত থাকিল 1। 2 7 গুণ 14, হাতে রেখে 15, 15ৰ 5, হাতত থাকিল 1। 2 6 12, হাতে রেখে 13। এবার আমি যোগফল নামাম। 0টি নামি আহিল, 0 নামি আহিল। 6 2 8, 8 আৰু 4 12, 13 14 15, 15ৰ 5, হাতে থাকিল 1। 7, এটা 7 4 11 12 13 14 15, হাতে রেখে 16, 16ৰ 6, হাতে থাকিল 1। 3 5 8 9, হাতে রেখে 10, 10ৰ 0 হাতত থাকি সরি এটা ঠিকই আছে, এটা 6, এটা 10ৰ 0 হাতত থাকিল 1। 3 5 8, হাতে রেখে কিমান হ'ব? 9। তাৰপিছত 4 3 7 1 1, ঠিকই আছে। এতিয়া ভুল হ'ল কিমান? ইফালে চোৱা, এই 9 ঠাইত কিমান হ'ব? 17 1,17,89, 3 5 8, এটা 9 আছিল, ঠিকই আছিল। এটা 9 হ'ব। বহুত কাটাকাটি হলে এটা 9 লিখিবা। এটা এটা 9 হ'ব। এটা তার মানে এটা হব কি? এটা হব 9, ইফালে 9। তার মানে কি? মানে একক দশক শতক হাজার অযুত লাখ নিযুত কোটি 17,99,65,800 টাকা হব গাড়ীখনৰ মূল্য। এইখিনি এটাই হব মেইন উত্তৰ। এতিয়া 9 নম্বৰ তোমালোকৰ দি আছে হৰণ কৰা। তার এই নম্বৰ হৈছে কি? 86,125ক 325 হৰণ কৰা। ইফালে চোৱা, 86,125ক আমি ভিতৰত দিছোঁ
আৰু 325 আমি ভাগ কৰিব লাগিব। এতিয়া চোৱা 325 তাৰমানে কি হয়, যিহেতু তিনিটা সংখ্যা, গতিকে আমি প্ৰথম তিনিটা সংখ্যা ধৰি ল'ব লাগিব। 861, 861ৰ ভিতৰত কিমান বাৰ যায়, 2 বাৰ যায়। 325 কিমান হয়, 656। গতিকে এবাৰ আমি কি কৰিম, 2টো নামাই আনি 5 পিছত নামাম। 1ৰ পৰা 0 গ'লে 1 থাকে, আৰু 6ৰ পৰা 5 গ'লে 1, 8ৰ পৰা 6 গ'লে 2। তাৰমানে কিমান হ'ল, 211। 211 হৈছিল, 325তকৈ সৰু হয়। গতিকে এই 2টো আমি কি কৰিব লাগিব, নমাই আনিব লাগিব। মুঠ কিমান হ'ল, 2112। 325টো 112ৰ ভিতৰত কিমান বাৰ যায়, 6 বাৰ। কিমান হ'ব, 325 6 গুণ কিমান হয়, 1950 হয়। গতিকে বাকী থাকিল কিমান, 2টো নামি আহিব। 1ৰ পৰাতো 5 নাযায়, গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলে 11, ইয়াৰ পৰা 1 ধাৰ কৰিলে 11, 1ৰ পৰা 5 গ'লে 6, ইয়াতে 0, 2ৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা নগ'লে 1। গতিকে কিমান হ'ল, 162 হয়। 162টো 325তকৈ সৰু। গতিকে এই ওপৰৰ 5টো আমি এবাৰ কি কৰিছোঁ, নামাই আনিছোঁ, 1625। গতিকে 325 1625ৰ ভিতৰত কিমান বাৰ যায়, 325 1625ৰ ভিতৰত 5 বাৰ যায়। গতিকে আমাৰ মেইন উত্তৰটো কিমান হৈছে, 265। এতিয়া বি নম্বৰত আছে 4,48,829ক 523ৰে হৰণ কৰা। গতিকে মেইন সংখ্যাটো আমি ভিতৰত বহাইছোঁ। এতিয়া ইয়াত আছে কিমান, 523। প্ৰথম তিনিটা সংখ্যা ধৰি লোৱা, 848, 523তকৈ মানে 2 বাৰ হ'লে বেছি হৈ যাব, গতিকে 1 বাৰ ধৰা হৈছে। 1 বাৰ ধৰাৰ লগে লগে কিমান হ'ব, 523 বহাব লাগিব। এইবাৰ আমি কি কৰিম, 8ৰ পৰা 3 গ'লে 5, 4ৰ পৰা 2 গ'লে 2, আৰু 8ৰ পৰা 5 গ'লে 3। গতিকে কিমান হ'ল, 325 523তকৈ সৰু। গতিকে এই 8টো এইবাৰ আমি কি কৰিছোঁ, নামাই আনিছোঁ। বুজি পাইছা? এতিয়া কিমান হ'ল, 3258। তো এবাৰ কি কৰিবা চা, 3258 মানে 523ক কিমান বাৰ যায়, গতিকে আমি 6 বাৰ দিছোঁ। 6 বাৰ দিয়াত কিমান হৈছে, 3138, তাৰমানে ইয়াতকৈ সৰুৱে থাকিল। এইবাৰ আমি কি কৰিম, বিয়োগ কৰিম। 8ৰ পৰা 8 গ'লে 0 থাকে, 5ৰ পৰা 3 গ'লে 2 থাকে, আৰু 2ৰ পৰা 1 গ'লে 1, 3ৰ পৰা 3 গ'লে 0 নালাগে। গতিকে কিমান হ'ল, 120। গতিকে 523 120ৰ ভিতৰত নাযায়, গতিকে এই যে ওপৰৰ 2টো আমি কি কৰিলোঁ, তললৈ নামাই আনিলোঁ। এইবাৰ 523 এই 1202ৰ ভিতৰত কিমান বাৰ যায়, একবাৰে দিয়া হৈছে, 2 বাৰ হ'লে বেছি হৈ যায়। এতিয়া চোৱা, 2ৰ পৰা 3 গ'লে তো 3ৰ পৰা বাদ নাযায়, ইয়াৰ পৰা 1 ধৰ গ'লে 9, 9ৰ পৰা 2 1 ধৰ গ'লে 12, 12ৰ পৰা 3 গ'লে 9, ইয়াত আছে 9, 9ৰ পৰা 2 গ'লে 7, ইয়াত আছে কিমান চোৱা 1, 1ৰ পৰাতো 5 নাযায়, গতিকে এই 2টা মিলি 11, 11ৰ পৰা 5 গ'লে কিমান হয়, 6। গতিকে 6 কিমান হ'ল, 679। 679ৰ ভিতৰত তাৰমানে কি কৰিম, আমি 523ক আৰু এবাৰ ভাগ কৰিম। 523 679ৰ ভিতৰত আকৌ একবাৰ গৈছে, গতিকে কিমান হ'ল, 523 বিয়োগ মানে 679ৰ পৰা 523 বিয়োগ কৰিলে কিমান হয়, 156 হয়। গতিকে 523তকৈ সৰু হয়। গতিকে এই যে ওপৰৰ 9 যে আছিল, 9টো আমি আকৌ নামাই আনিলোঁ। এবাৰ কিমান হ'ল, 1569। গতিকে 523 এই 1569ৰ ভিতৰত কিমান বাৰ যায়, 3 বাৰ যায়, 1569 হয়। আৰু 1569ৰ পৰা 0 মানে 1569 বাদ দিলে কিমান হয়, 0। গতিকে আমাৰ মূল উত্তৰটো কিমান হ'ল, এটা হ'ল কি আমাৰ মূল উত্তৰ। এতিয়া 7,45,044ক 1321ৰে আমি কি কৰিব লাগিব, ভাগ কৰিব লাগিব। এতিয়া 7,45,044ক আমি 1321ৰে ভাগ কৰোঁ। 1321 তো 745ৰ ভিতৰত নাযায়, গতিকে আমি 4টা ধৰি ল'ম। 7,450, 7,450ৰ ভিতৰত 1321 কেইবাৰ যায়, ইয়াতে চা ভালকৈ আমি হিচাপ কৰি লৈছোঁ, 5 বাৰ যায়, 6,605 বাৰহে যায়। গতিকে 5 বাৰ দিলে 6,605, মানে 6 বাৰ দিলে বেছি হৈ যায়। এবাৰ আমি কি কৰিম, 0ৰ পৰাতো 5 নাযায়, গতিকে ইয়াৰ পৰা 1 ধৰ গ'লে 10, 10ৰ পৰা 5 গ'লে 5, ইয়াতে কিমান থাকিল, 4, 4ৰ পৰা 0 গ'লে 4, ইয়াতে আছে কিমান, 4 পৰা 6 নাযায়। গতিকে এই 7ৰ পৰা 1 ধৰ গ'লে 14, 14ৰ পৰা 7 গ'লে কিমান থাকে, 8। এবাৰ কিমান হৈছে, 845। 845তো মানে কি হয়, 1321ৰে ভাগ কৰিব নোৱাৰি, সৰু হৈ যায়। গতিকে ইয়াৰ পৰা এটা 4 নামাই আনিছোঁ আমি। বুজি পাইছা? এতিয়া মুঠ কিমান হ'ল, 8,454। গতিকে 1321 8,454ৰ ভিতৰত কিমান বাৰ যায়, এবাৰ আমি চাম। ছয়বাৰ যা, 6 বাৰ হ'লে কিমান, 7,926। গতিকে 8,454ৰ পৰা 7,926 বাদ দিলে কিমান থাকে, 528। এই 528 হয়, 528তো মানে 1321 ভাগ নাযাব, গতিকে এই যে ওপৰৰ চাইডটো আৰু নামাই আনিলোঁ। গতিকে 5,284, মানে 1321 5,284ৰ ভিতৰত কিমান বাৰ যায়, 4 বাৰ যায়, আৰু এটা সমান সমান হৈছে। গতিকে 5,284ৰ পৰা 5,284 বাদ দিলে কিমান থাকে, 0 থাকে। এনচাৰটো হ'ব আমাৰ 566।
এতিয়া ডি নম্বৰ 14,79,852ক 4,440 ভাগ কৰা গতিকে আমি ভাগ কৰি চালোঁ প্ৰথমত তিনিটাতো নাযাব যিহেতু চাৰিটাতো নাযায় গতিকে পাঁচটা ধৰি লৈছোঁ পাঁচটাৰ ভিতৰত কিমান বাৰ যায় তিনিবাৰ যায় 13,344 হয় গতিকে এইটো হৈছে 14,798 পৰা 13,332 বাদ দিলে কিমান থাকে 1,466 গতিকে 4,440 1,066 ভিতৰতো ভাগ নাযায় গতিকে ইয়াৰ পৰা আমি 5টো নামাই আনিলোঁ মুঠ কিমান হ'ল 14,665 গতিকে 4,440 আকৌ কেইবাৰ গৈছে তিনিবাৰেই গৈছে কিমান হৈছে 13,332 গতিকে আমাৰ এই 14,665 পৰা 13,332 বাদ দিলে কিমান থাকে 1,333 গতিকে 4,440তকৈ কিমান হয় সৰু হয় এই ওপৰ দুইটো নামাই আনাত কিমান হৈছে 13,332 গতিকে 4,440 13,332ৰ ভিতৰত তিনিবাৰে যায় 13,332 হয় গতিকে মুঠ শূন্যটো আমাৰ মুঠ 13,332 পৰা 13,332 বাদ দিলে কিমান হয় শূন্য থাকে আৰু আমাৰ মেইন উত্তৰটো হৈছে 333 এতিয়া তোমালোকৰ 10 নম্বৰত কৈছে ভাগফল আৰু ভাগশেষ উলিওৱা আগৰ ধৰণৰ নিচিনাই তো ইয়াতে 8,25,476 172 হৰণ কৰিব লাগিব তো ইয়াতে প্ৰথমতে আমি বহাই লৈছোঁ সংখ্যাটো 172 যিহেতু তিনিটা সংখ্যা প্ৰথম তিনিটা সংখ্যাক আমি ভাগ কৰিম 8,25 172 8,25ৰ ভিতৰত কেইবাৰ যায় চাৰিবাৰ যায় কিমান হয় 688 হয় গতিকে 8,25ৰ পৰা আমি 688 বাদ দিলে কিমান হয় 137 বাকী থাকে এবাৰ আমি এই চাৰিটো কি কৰিলোঁ তললৈ নামাই আনিলোঁ কিমান হ'ল 13,76 গতিকে 172 এই 13,76ৰ ভিতৰত কিমান বাৰ যায় 7 বাৰ যায় 7 বাৰ গ'লে কিমান হয় 1204 গতিকে 1374 পৰা 1204 বাদ দিলে আমাৰ থাকে কিমান 170 গতিকে 172 তো এই 170ৰ ভিতৰত নাযায় এই হাতটো আমি নামাই আনিছোঁ কিমান হ'ল 1707 এইবাৰ এই 172 1707ৰ ভিতৰত কেইবাৰ যায় 9 বাৰ যায় কিমান হয় 1548 গতিকে এইবাৰ আমি 1707ৰ পৰা 1548টো বাদ দিলে কিমান থাকে 1596 এতিয়া 1596ৰ ভিতৰত 172 কেইবাৰ যায় 9 বাৰ যায় আকৌ কিমান আছিল এইটো মানে 1548 হ'ব এবাৰ 1596ৰ পৰা 1548 বাদ দিলে মুঠ কিমান থাকে 48 থাকে এবাৰ আমাৰ ওপৰত যেটা ওলাল 4,799 এটা হ'ব ভাগফল দিয়া হৈছে চোৱা 4,799টো হ'ল ভাগফল আৰু ভাগশেষটো হৈছে এই 48টো হৈছে কি ভাগশেষ এতিয়া তোমালোকৰ বি নম্বৰ দিয়া আছে 73,609 হৰণ 453 এতিয়া আমি 73,609ক 453ৰে ভাগ কৰিম 453 প্ৰথমতে আমি তিনিটা সংখ্যা ল'ম 737ৰ ভিতৰত 453 কেইবাৰ যায় একবাৰ যায় গতিকে 453 বহালোঁ এতিয়া 6ৰ পৰা 3 গ'লে 3 পৰা 5 নাযায় 7ৰ পৰা 1 ভাগ কৰিলোঁ 13 পৰা 5 গ'লে 8 ইয়াত আছে কিমান 6 পৰা 4 গ'লে 2 এতিয়া চোৱা টোটেল কিমান হ'ল 283 হয় 283 তো মানে 453 তো 283ৰ ভিতৰত ভাগ নাযায় সৰু হৈ যায় গতিকে এই শূন্যটো আমি নামাই আনিলোঁ এতিয়া কিমান হ'ল 2830 গতিকে 453 2830ৰ ভিতৰত কিমান বাৰ যায় 6 বাৰ যায় কিমান 2718 2718 এতিয়া 27 যেহেতু 18 হৈছে এই 2830ৰ পৰা 2718 বাদ দিলে কিমান থাকে 1129 আৰু 1129ৰ ভিতৰত এই 453 বাৰ যায় কেইবাৰ দুইবাৰ গ'লে কিমান থাকে কিমান হয় 906 আৰু 1129ৰ পৰা 906 বাদ দিলে কিমান হয় 223 হয় গতিকে 162টো হ'ব আমাৰ কি ভাগফল আৰু ভাগশেষ হ'ব শেষত যে এটা ওলাইছে 223টো হ'ব কি ভাগশেষ এতিয়া সি নম্বৰত পাম আমি 82 কিমান আছে 8,28,175ক 438ৰে ভাগ কৰা গতিকে ডাঙৰ সংখ্যাটো আমি ভিতৰত বহাম এবাৰ 438ৰে প্ৰথমত চোৱা এই দুইটা সংখ্যা ল'ম তিনিটা সংখ্যা ল'ম যেহেতু ইয়াত তিনিটা সংখ্যা আছে গতিকে 438 2828ৰ ভিতৰত কিমান বাৰ যায় একবাৰ যায় 438 হ'ব এতিয়া এই 828ৰ পৰা 438 বাদ দিলে কিমান হয় 390 390 তো 438 390ৰ ভিতৰত ভাগ নাযায় গতিকে এই একটো আমি আকৌ মানে নামাই আনিলোঁ এবাৰ হ'ল 3901 438 সংখ্যাটো 3901ৰ ভিতৰত যায় কিমান বাৰ 8 বাৰ কিমান হয় 438ৰ 8 গুণ কিমান হয় 3594 গতিকে এবাৰ 3901ৰ পৰা 3594 বাদ দিলে কিমান থাকে 307 এবাৰ 438তকৈ 307টো সৰু গতিকে ওপৰত থকা 7টো আমি আকৌ নামাই আনিলোঁ ইয়াতে নামাই আনিলোঁ কিমান হ'ল 3077
3077ক এবাৰ আমি 438 ভাগ কৰিলে কিমান বাৰ যায় 7 বাৰ যায় 438 গুণ কিমান হয় 3066 তো 3077 পৰা 3077 পৰা 3066 বাদ দিলে কিমান থাকে 115 গণিতে এবাৰ চোৱা আৰু এটা ওপৰত যিটো 5 থাকি গ'ল এই 5টো আমি নামাই আনিম 1155 তো 838 কেইবাৰ যাব দুইবাৰ যাব দুইবাৰ গ'লে কিমান হয় ভালকে চোৱা 438 2 2 8 গুণ 16 6 2 3 গুণ 6 7 7 2 4 গুণ 8 কিমান হয় 876 গতিকে এবাৰ আমি বিয়োগ কৰিম 5ৰ পৰা 6 নাযায় এক ধাৰ কৰিম 16 পৰা 15 পৰা 6 গেলে কিমান থাকে 9 ইয়াত আছে 4 পৰা 7 নাযায় এক ধাৰ কৰিম 14 14 পৰা 7 গেলে 7 থাকে ইফালে থাকিল কিমান 10 পৰা 8 গেলে 2 সো 438 কো 279 টো সৰু হৈ গ'ল তো আমাৰ ভাগফলটো ওলাব কিমান ভাগফলটো ওলাব 1872 আৰু ভাগফলটো ভাগ একটো ওলাব কিমান 279 এটাই উত্তৰ এতিয়া 2 নম্বৰত আছে 68,72,879 4035 আমি ভাগ কৰিম গতিকে প্ৰথমত যেহেতু ইয়াত 4টা সংখ্যা ধৰি লম 6872 ইয়াত 4035 কেইবাৰ যায় একবাৰ যায় 4035 বহালো আমি যে 4035 বহালে কিমান হয় বিয়োগ কৰিলে কিমান থাকে 2837 গতিকে 4000 কৈ কম হয় এই 8টো নামাই আনিলো আমি নামাই আনিলে কিমান হল 28378 হল এবাৰ 4035 ইয়াৰ ভিতৰত কিমান বাৰ যায় 7 বাৰ যায় কিমান বাৰ যায় 28245 হয় বাকি থাকিল কি 8ৰ পৰা 5 গেলে 3 7ৰ পৰা 4 গেলে 3 3ৰ পৰা 2 গেলে 1 আৰু গেলে তো নালাগে এবাৰ কি 7 আমি নামাই আনিলো 9 নামাই আনিছো ডাইৰেক্ট গতিকে 4035 13379 ভিতৰত কিমান বাৰ যায় 3 বাৰ যায় মুঠ হয় কিমান 12105 গতিকে 13379 পৰা 12105 বাদ দিলে কিমান থাকে 1274 ইয়াত এটাতকৈ সৰু গতিকে আর ভাগ না যায় ইফালে আমাৰ ভাগফলটো ওলাইছে কিমান চোৱা ভাগফলটো ওলাইছে 173 আৰু ভাগে ওলাইছে 1274 আজিৰ ভিডিও এইখিনি আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো